হেঁপাহৰ ভোগালী বিহুলৈ ব্যস্ত গাঁৱৰ গঞা ৰাইজ আৰু একেদৰে যিদৰে ভেলাঘৰ মেজিঘৰ সাজিছে বিভিন্ন প্ৰান্তত সমান্তৰালভাৱে দেখা গৈছে আখলত ব্যস্ত হৈ পৰিছে গ্ৰামাঞ্চলৰ জীয়ৰী বোৱাৰীসকল আৰু এনেধৰণে যিহেতু ভোগালীৰ উৎসৱ আৰু ভোগালীৰ উৎসৱত পিঠা পনা তৈয়াৰ কৰা এক পৰম্পৰা আৰু ঢেঁকীশালত এনেধৰণে যিসকল গাঁৱৰ বয়োজ্যেষ্ঠ বা মহিলা বা জীয়ৰী তেওঁলোক এনেধৰণে ঢেঁকীশালত সকলো ব্যস্ত হৈ পৰে আঘোণৰ সোণগুটি পথাৰৰ পৰা চপাই অনাৰ পিছত ভোগালীৰ আনন্দৰ বাবে সকলো ব্যস্ত হৈ পৰে আৰু আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ বামপৰ্বতীয়া অঞ্চলত আৰু এনেধৰণে এতিয়া আখলত প্ৰত্যেকগৰাকী জীয়ৰী বোৱাৰী সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু ভোগালীৰ বতৰ আৰু অতিথিসকলক ভোগালীৰ বিহুৰ দিনটোত অতিথিসকলক আপ্যায়নৰ বাবে ঘিলা পিঠা খোলা পিঠা নাৰিকল লাৰু কৰাই হুৰুম ইত্যাদি আপ্যায়নৰ এক পৰম্পৰা অসমীয়া সমাজত এতিয়াও আছে আৰু বিশেষভাৱে উৰুকাৰ নিশা সকলোৱে মেজি ঘৰত ভোজ ভাত খোৱাৰ পিছত দোমাহীৰ দিনটোত মেজি ঘৰ জ্বলাব অগ্নিদেৱতাক স্মৰণ কৰিব আৰু অগ্নিদেৱতাক এই পিঠা অৰ্পণ কৰাৰ পিছতেই যিসকল অভ্যাগত যিসকল আলহী অতিথি সেই আলহী অতিথিসকলক এই গতিকে এনেধৰণে দেখা গৈছে যে আখলত এতিয়া সকলো ব্যস্ত হৈ পৰিছে ঢেঁকীশালত সকলো ব্যস্ত জীয়ৰী বোৱাৰী আৰু যিহেতু ভোগালীৰ দিন সমাগত মাত্ৰ মাজত কেইটামান মুহূৰ্ত এতিয়া সকলো সাজু হৈছে এয়া আমি ঢেঁকীশালতে পিঠাগুড়ি খুন্দিছোঁ বৰা চাউলৰ পিঠাগুড়ি এয়া আমি এতিয়া খোলাত দিয়া পিঠা বনাম তাৰে আৰু খোলা পিঠা ঘিলা পিঠা বৰ পিঠা নাৰিকল লাডু তিলৰ লাড়ু চুঙা পিঠা সকলো বনাই আমি সকলো ৰাইজে এসাঁজ মিলিজুলি ভোজ খাম সেয়া আৰু কেনেকুৱা এতিয়া সকলোৱে ব্যস্ত হৈ আছে দেখিছোঁ তাৰ মাজতো কথা পাতিম যে আলহী অতিথি আহিব আলহী অতিথিক শুশ্ৰূষা কৰিবলৈ সাজু হয় সাজু অসমীয়া ভোগালী বিহু আহিছে যেতিয়া আমি পিঠা পনা জলপান আদিৰে সৈতে আলহীক শুশ্ৰূষা কৰিম চাহ জলপান দি পেলাই ৰাইজকো আনি মানে ইয়াৰে হেৰি কৰিম আৰু চাহ তাহ দিয়া কৰা কৰিম মেজি ঘৰত বা তেনেকৈ মানে পিঠা পনাৰে ভোগালী বিহুটো আদৰিম আৰু আমাৰ লগত আটাইতকৈ বয়োজ্যেষ্ঠ আইতা এগৰাকী আছে আইতাৰ ওচৰলৈ যাম আইতাৰ ওচৰত গৈ কথা পাতিম যে গাঁৱৰ সমাজত এতিয়াও সেই কিন্তু নিয়মবিলাক আছেগৈ ঢেঁকীশাল দেখিবলৈ নাই